মোৰ লগত এগৰাকী যুৱক আছে যিগৰাকী যুৱক এগৰাকী ভুক্তভোগী আৰু যিগৰাকী যুৱকৰ চিকিৎসাৰ নামত জুবিন গাৰ্গে 50,000 টকা দিয়া কথা উল্লেখ কৰিছিল আৰু সিদ্ধাৰ্থই অৰ্থাৎ সিদ্ধাৰ্থ শৰ্মা যিগৰাকী জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক দায়িত্ব দিছিল যে এইগৰাকী যুৱকক জুবিন গাৰ্গৰ ফালৰ পৰা 50,000 টকা দিয়া হ'ব আৰু আপোনাৰ কিছু দুৰ্ঘটনা সংঘটিত হৈছিল গোটেই বিষয়টো কি ধৰণে হৈছিল জুবিন দাৰ লগত যোগাযোগ কি ধৰণে হৈছিল আৰু গোটেই বিষয়টো অলপমান কৈ দিয়ক মানে মোৰ 12 নৱেম্বৰ 2023 হৈছিল 12 নৱেম্বৰ তাৰপিছত GMCH চালো তাৰপিছত দেউতা ক'লেকে যে জুবিনদা দুখীয়া গৰীবক সহায় কৰে জুবিনদাৰ ওচৰত যা বল তাৰপিছত জুবিনদাৰ ওচৰত গ'লো তাৰপিছত সিদ্ধাৰ্থ আছিল তাত জুবিনদাই ক'লে যে ইয়াত দেৰি কৰি থাকি লাভ নাই জলদি তৎক্ষণাত চিকিৎসা কৰা আৰু তাৰপিছত মই 50,000 মান টকা দি দিম তোমাক 50,000 টকা দি দিম তাত সিদ্ধাৰ্থক দিব দিলে তাৰপিছত মই হায়দৰাবাদ যাব লগা হ'ল এই হায়দৰাবাদত চকু ট্ৰিটমেণ্ট কৰিব তাৰপিছত হায়দৰাবাদত যাওঁতে তাত সিদ্ধাৰ্থে 20,000 টকা মাৰি দিছে আৰু ক'ত দিছে হেতু আপোনাক জিপে দিছে এইটো গুৱাহাটীৰ পৰাই দিছে গুৱাহাটীৰ পৰাই দিছে আপুনি সুধিছিল নেকি আকৌ 30,000 টকা কি কমাই দিলে সেইটো নুসুধিলে আৰু পাছত তাত জুবিনদাক কম বুলি ভাবিছিলোঁ পাছত আহিছিলোঁ জুবিনদাৰ ওচৰত তাৰপিছত সিদ্ধাৰ্থে লগ কৰিব নিদিয়ে আৰু কয় শ্বুটিঙত আছে ৰেকৰ্ডিঙত আছে বাহিৰত গৈছে দাদা সেইবিলাক কয় আৰু কিমান দিনৰ পাছত সেই কথাখিনি আপোনালোকে ক'বলৈ আহিছিলে প্ৰায় এমাহমান হ'ব চিকিৎসা শেষ হোৱাৰ পিছত আহি পেলাই ঘৰত আহিছিলোঁ ঘৰত অহাৰ পিছত আকৌ গুৱাহাটী আহিছিলোঁ জুবিনদাক লগ কৰিব তাত নিদিলে আৰু জুবিনদাক লগ কৰিব চকু চিকিৎসা আপুনি হায়দৰাবাদতে কৰিছিলে কি হৈছিলে চকুটো আপোনাৰ চকুত মানে মোৰ দেৱালীত মানে ফটকা ফুটিছিল চকুটোত অলপমান হেৰি হৈছিলোঁ সেয়াই আৰু নিশ্চয়কৈ এইগৰাকী যুৱকৰ আচলতে যি দুৰ্ঘটনা এটা সংঘটিত হৈছিল আৰু যিটো দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত চিকিৎসাৰ দায়িত্ব অৰ্থাৎ দায়িত্ব হিচাপে জুবিন গাৰ্গে 50,000 টকাৰ যি আৰ্থিক সাহায্য সেই যুৱকগৰাকীক দিয়াৰ কথা কৈছিল আৰু পৰৱৰ্তী সময়ত যিহেতু গোটেই দায়িত্বটো অৰ্থাৎ মেনেজাৰ যিহেতু সিদ্ধাৰ্থ শৰ্মা আছিল গতিকে মেনেজাৰ হিচাপে সিদ্ধাৰ্থ শৰ্মাৰ যিহেতু 50,000 টকা দিয়াৰ কথা কৈছিল কিন্তু পৰৱৰ্তী সময়ত দেখা পোৱা গৈছিল যে সিদ্ধাৰ্থ শৰ্মাই যি 50,000 টকাৰ বিপৰীতে দেখা পোৱা গ'ল যে মাত্ৰ 20,000 টকাহে এগৰাকী যুৱকক প্ৰদান কৰিছিল আৰু বাকী যি 30,000 টকা সেই 30,000 টকা কিন্তু যুৱকগৰাকীক প্ৰদান কৰা নাছিল অৰ্থাৎ এয়া হৈছে একোটা উদাহৰণ